বুলি হৰিবল হৰিবল হৰিবল। কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। অ ৰাম কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। ৰাম কৰে ৰাখ কেলি গোপাল গোপী সংগে। অ হৰি বল নিৰন্তৰে ৰংগে। হে ৰাম কৰে ৰাখ কেলি গোপাল গোপী সংগে। অ হৰি বল নিৰন্তৰে ৰংগে। আর হুকনি গদতি পাছে গোবিন্দ তহিতে। ও আৰম্ভিলা ৰাখ কিৰা গোপিকা সহিতে। হে ৰাম কৰে ৰাখ কেলি গোপাল গোপী সংগে। অ হৰি বল নিৰন্তৰে ৰংগে। আর গোপী বাজে এক বৈলন্ত মাধৱ। ও প্ৰৱৰ্তিলা তথা ৰাখ কিৰা মহোৎসৱ। হে ৰাম কৰে ৰাখ কেলি গোপাল গোপী সংগে। অ হৰি বল নিৰন্তৰে ৰংগে। আর জয়ন্ত মণ্ডলাকাৰ হাতে গলে ধৰি। ও হবে বোলে মোকে হেয়া লিংগি আছে হৰি। হে ৰাম কৰে ৰাখ কেলি গোপাল গোপী সংগে। অ হৰি বল নিৰন্তৰে
ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশনটো। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ আৰু ভাল ধৰণে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আপোনালোকক ভগৱন্তই সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আই বাপ, জ্যেষ্ঠ বাপ এজন আহিছে, মই সেৱা ধৰিছোঁ। আপোনালোককো মই কৃষ্ণ কৃষ্ণ সেৱা জনাইছোঁ। আই মাৰ্জিতভাৱে ভক্তিভাৱে বৰ সুন্দৰভাৱে আপোনালোকে পৰিৱেশন কৰিলে। দলীয় ঐক্য ভাল, আপোনালোকৰ সবাৰে সৰ্বতোপ্ৰকাৰে উন্নতি কামনা কৰি মই ধন্যবাদ যাচিছোঁ। কৃষ্ণ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। কৃষ্ণ বজাইছে মোহন বাহি অ কানাই, বজাইছে মোহন বাহি, বাহিৰ ধ্বনি শুনি থাকে অ ৰাধাই, আনন্দতে হাঁহি এ ৰাম ৰাম বজাইছে মোহন বাহি অ কানাই, বজাইছে মোহন বাহি, বাহিৰ ধ্বনি শুনি থাকে অ ৰাধাই, আনন্দতে হাঁহি এ ৰাম বাহিৰ সুৰত মাতে কানাই অ ৰাধা, আহা মোৰ কাষতে, আমি দুয়ো কথা পাতিম অ ৰাধা, যমুনাৰ পাৰতে। ঐ ৰাম বজাইছে মোহন বাহি অ কানাই, বজাইছে মোহন বাহি, বাহিৰ ধ্বনি শুনি থাকে অ ৰাধাই, আনন্দতে হাঁহি। বান্ধৱ কৃষ্ণ 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 এ ৰাম, যমুনাৰ তীৰে কানাই মুৰুলি বজাই, কাষত কলচি লৈ আহিছে ৰাধাই হৰি এ ৰাম ৰাম। বান্ধৱ কৃষ্ণ 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 অ বনমালী ৰৈ ৰৈ বজালা বাহি, বনমালী ৰৈ ৰৈ বজালা বাহি অ বনমালী ৰৈ ৰৈ বজালা বাহি, বনমালী ৰৈ ৰৈ বজালা বাহি অ পানী অনাচলে অ
হৈছে পৰিৱেশন আৰু ভালকৈ গাবৰ কাৰণে অভ্যাস কৰিব আপোনাসকলে ভুল ক্ৰুটি যিখন হৈছে সেইকণ সংশোধন কৰি ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যিকণ ভুল ভ্ৰান্তি হৈছে সেইকণ সংশোধন কৰি পুনৰ ভগৱন্তৰ গুণানুকীৰ্তন শুদ্ধভাৱে কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'বক সমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাসকললৈ বাপ আই সমস্ত মই সেৱা ধৰিছোঁ ভাল লাগিছে ভক্তিভাৱ নিবিড়ভাৱে ধীৰে স্থিৰে বৰ সুন্দৰ হৈছে আচলতে ভুল হ'লে যি কৰে ভগৱানে তাত কল্যাণৰ কাৰণে কৰে গম পাইছেনে কল্যাণ আছিলে সেইকাৰণে হয়তো আপোনালোকৰ খোকোজা লাগিছিলে যা হওক প্ৰসাৰ আৰু প্ৰচাৰত আপোনালোকে সহায় হওক আগবাঢ়ি যাওক তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ জননী দধি দুগ্ধ দিয়া খাওঁ বকুল ফুলৰ মালা ডিঙিত পিন্ধাই দিয়া ধেনু চাৰিবলৈ যাওঁ ধেনু চাৰিবলৈ যাওঁ জননী দধি দুগ্ধ দিয়া খাওঁ বকুল ফুলৰ মালা ডিঙিত পিন্ধাই দিয়া ধেনু চাৰিবলৈ যায়
ধন্যবাদ। কলিযুগত ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। এনেহেন সুন্দৰ ভগৱন্তৰ গুণ কীৰ্তন কৰিবলৈ আহোঁতে আমি পবিত্ৰ ভাৱত আহিব লাগিব। ভাৱবিলাক পবিত্ৰ হ'ব লাগিব, চিত শুদ্ধ হ'ব লাগিব, মন আনন্দত উত্ৰাৱল হ'ব লাগিব, আৰু দ্বিতীয়তে ভগৱন্তৰ লগত ভক্তিযুক্ত হ'ব লাগিব। ভগৱন্তৰ লগত ভক্তিযুক্ত হ'বলৈ যোৱাৰ আগমুহূৰ্তত ভক্তি ভাৱধাৰাটো নিজৰ আত্মৰ পৰা জাগৃত হ'ব লাগিব, নহয় জানো বাৰু? গতিকে এইখিনি ক'বলগীয়াকেইটা কৈছোঁ আৰু কথা আৰু ভালেই হৈছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে ভুল ক্ৰুটিখিনিয়ে সংশোধন হৈ পুনৰ ভগৱন্তৰ গুণ নাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক আপোনাসকলক। ধন্যবাদ থাকিল আপোনাসকল। আইসকল, নামেই হ'ল আপোনালোকৰ শিৱশক্তি। শিৱ শব্দৰ অৰ্থই হ'ল কল্যাণকাৰী। তেওঁৱে গোটেই জগতক কল্যাণ কৰি আছে, আপোনাক মোক গোটেই জগতখনক সমস্ত জীৱজগত ভাল হৈছে। চিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠ থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম। ঐ ৰাম
কৃষ্ণ হৰি অ ৰাম ধন্যবাদ। ভৱিষ্যতলৈ যিখিনি ভুল ক্ৰুটি ৰৈ গৈছে এইখিনি শুদ্ধ কৰি গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনাসৱক সকলো দিশে সমৃদ্ধি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। বংশীগোপাল নামঘৰ, আচলতে নামঘৰৰ নহয়, আপোনালোকে নামঘৰত গায়। সুন্দৰ হৈছে আপোনালোকৰ, বিশেষকৈ মই ভাল পাইছোঁ ত্ৰিবস্ত্ৰসহ যিটো সাজপাৰ ইমান সুন্দৰ হৈছে। মঞ্চ সুলভতাখিনিও আপোনালোকৰ কম হোৱা নাই। গীত মাত পৰিৱেশনটো বৰ সুন্দৰ হৈছে। গায়কী শৈলীটো আইৰ খুব ধুনীয়া, একদম ভক্তিভাৱে বৰ সুন্দৰভাৱে গাইছে। আপোনালোকৰ সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। শংকৰ গুৰু হৰি ৰাম ৰাম নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দৈৱকী দয়াদ পৰমনাথ আমি তোমাৰ চৰণে নমি মাগো প্ৰভু ভকতি প্ৰসাদ ৰাম মাগো প্ৰভু ভকতি প্ৰসাদ দয়াময় হৰি চৰণতে ধৰি বাগৰি বাগৰি উদ্ধৱে কান্দিছে হৰিহে ৰাম এৰিয়া নাযায় হৰি হোকে প্ৰাণ যাৰি পুতি ৰাম ৰাম দয়াময় হৰি কৃষ্ণ চৰণতে ধৰি বাগৰি বাগৰি উদ্ধৱে কৃষ্ণ হৰিহে ৰাম এৰিয়া নাযায় হৰি হোকে প্ৰাণ যাৰি পুতি ৰাম ৰাম তোমাৰ চৰণৰে প্ৰভু হৰি নোৱাৰো থাকিব একো স্থান অ ৰাম তুমি এৰি গ'লে মোৰ মিলিব সন্তাপ ঘোৰ অৱশ্যে চাৰিব মোৰ প্ৰাণ অৱশ্যে চাৰিব মোৰ প্ৰাণ ৰাম ৰাম দয়াময় হৰি চৰণতে ধৰি কৃষ্ণ বাগৰি বাগৰি উদ্ধৱে কান্দিছে হৰিহে ৰাম এৰিয়া নাযায় হৰি হোকে প্ৰাণ যাৰি পুতি হে ৰাম অনেককা পুণ্য কৰি কৃষ্ণৰ চৰণে পৰি জুৰিলন্ত উদ্ধৱে কন্দন দেখি দুখ ভকতৰ আশা গিলা দামোদৰ
উদ্ধৱক বুলি ৰাৱ স্থান হৰি ৰাম কৃষ্ণে বোলে বন্ধু ধনক ৰাখন্দনা মধুৰিকা শ্ৰমধামে কৰিও গমন কৃষ্ণ বন্ধু সাধু বুদ্ধি মন্ত্ৰ পৰম চতুৰ তুমি মনো শ্ৰম হৰি ৰাম কৃষ্ণ কৃষ্ণ সৰুৰ ঢকুৱাখানাৰ পৰা আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত আপোনাৰভাৱে দিহানাম পৰিৱেশন কৰি আমাক শুনোৱাৰ কাৰণে আপোনাৰভাৱক লৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। অকণমান যি অকণ ভুল ক্ৰুটি ৰৈ গৈছে একণ সংশোধন কৰি মোৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেওঁ সকলোটিকে আপোনাৰভাৱক সুমতি প্ৰদান কৰক। আমি আশীৰ্বাদ কৰিছোঁ ভগৱন্তৰ চৰণত। ধন্যবাদ থাকিল আপোনাক। আইসকল, প্ৰথমে মই সেই তিনিগৰাকী আইক মই সেৱা জনাইছোঁ। ইমান কণমানি কম বয়সতে আই আপোনালোক যে আহিছে এই আধ্যাত্মিকতাৰ প্ৰভাৱত ইমান সুন্দৰকৈ ভক্তিভাৱেৰে
বাদ্যযন্ত্ৰীত ইমান সুন্দৰকৈ সংগত কৰিছে। সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। চেষ্টা অব্যাহত ৰাখিব। ধন্যবাদ।